যোগ আৰু বিয়োগৰ ধাৰণা দিব পাৰি। ইয়াত 2 প্ৰকাৰৰ পদ্ধতি দিয়া আছে। একফালে এয়া কাপত দেখুওৱা আছে, এয়া কাপত, আৰু আনফালে এনেকে বেগ বনাইও কৰিব পাৰি। আৰু তলত কাপৰ কাৰণে এয়া ষ্টিক্স দিয়া আছে, লাঠি দিয়া আছে, আৰু ইয়াত বেগত এয়া নম্বৰ কাৰ্ডছবিলাক দিয়া আছে। আমি এনেকৈও কৰিব পাৰোঁ। এতিয়া প্ৰথমতে আমি চাই লওঁ কাপত দিয়া। ইয়াত আমি 5ডাল ল'লোঁ ষ্টিক, 5ডাল লাঠি লোৱা আছে, ষ্টিক 5ডাল লোৱা আছে। বিয়োগ কৰিলোঁ 2, বিয়োগ 2 কৰি দিলে আমি কিমান পাম? 3। এয়া 3, ইয়াত 3ডাল লাঠি লোৱা আছে। আকৌ যদি আমি যোগ কৰোঁ, এইটো বিয়োগ, এইটো যোগ, একেটা হেৰিতে আমি মডেলতে আমি 2টা কৰিব পাৰিম। ইয়াত ধৰক আমি ইয়াত কমাই দিলোঁ, ইয়াত 2ডাল দি দিলোঁ, 2ডাল আমি উলিয়াই দিলোঁ, উলিয়াই পেলাই আমি পকেটত আকৌ ভৰাই দিলোঁ। ইয়াৰ পৰাও এডাল উলিয়াই দিলোঁ, পকেটত ভৰাই দিলোঁ। এতিয়া যোগ কৰি 2 যোগ 1, এডাল ষ্টিক হৈ গ'ল 3। এনেকৈ আমি বদলি কৰি যোগো কৰিব পাৰোঁ, বিয়োগো কৰিব পাৰোঁ। তাৰপিছত কাৰ্ডতো ঠিক তেনেকৈ এয়া 12ৰ একক আৰু দহক জোঠ সংখ্যা ইয়াত দেখুওৱা আছে। 12 বিয়োগ 11, 12 বিয়োগ 11 হৈ গ'ল 1, এয়া 1। ঠিক তেনেকৈ কৰিব পাৰে যোগ 12 যোগ 11 কিমান হ'ব? 23। এতিয়া আমি ইয়াৰ পৰা উলিয়াই ল'ম কাৰ্ডখন। এয়া 23ৰ কাৰ্ড আছে। এয়া 1টো উলিয়াই পেলাই আমি এনেকৈ পকেটত ভৰাই দিলোঁ, আৰু আমি 23টো এনেকৈ কৰি বেগত দি দিলোঁ। 12 যোগ 11 23। ঠিক তেনেকৈ ইয়াত আমি যোগ আৰু বিয়োগ কৰিব পাৰোঁ।